হেল্ল' বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ দেওপানী মন্দিৰত। দেওপানী মন্দিৰত মা আশীৰ্বাদ ল'বলৈ আহিলোঁ। ইয়াতে শৰাই যিখিনি বস্তু লাগে সেই সকলো বস্তুখিনি লৈ ল'লোঁ ইয়াতে দোকানখনতে। আৰু ঘৰৰ পৰা যিহেতু ষ্টাৰ্ট নকৰিলোঁ ভিডিঅ'টো, আৰু মন্দিৰৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। মানে লালিখুৰিও নগ'ল কাৰণ লালিখুৰি যাবলৈ অসুবিধা হ'ল। সেইটো কাৰণে মা, মই, ভাইটি এনেকৈ হৰ্ষিত আমি সকলোখিনিয়ে গ'লোঁ। আৰু লালিখুৰিকো লৈ যাম বুলি ভাবিছিলোঁ কাৰণ খুৰীকো আপোনালোকে বহুত মৰম দিছে। আৰু মা আশীৰ্বাদ ল'বলৈ আহিলোঁ। বহুত দিনৰ পৰা আহিমকৈ ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ। হঠাৎ আজি ওচৰৰে আৰু দুজনমান ওলাল, ময়ো লগতে ওলালোঁ, মাহঁত ওলালে। আৰু এইখন মন্দিৰৰ গেটখন, মেইন মন্দিৰৰ গেটখন। আৰু গৈ আছোঁ শৰাই বস্তুখিনি লৈ। আৰু যিখিনি শৰাই লাগে কাৰণ মাৰ কাৰণে এখন চুৰ্ণি লৈ লৈছোঁ। আৰু আপোনালোকে জানেই মন্দিৰত গ'লে আৰু যি প্ৰসাদ আমি শৰাই দিওঁ সেই শৰাইখিনি তাত ধুই পখালি গোটেই বস্তুখিনি দি পঠায়। আৰু মা আশীৰ্বাদো ল'বলৈ আজি যায় সেইসকলে চুৰ্ণি এখন লৈ যাব লাগে। তাত অকল চুৰ্ণিখনৰ বাহিৰে একো নাৰাখে। আৰু এইয়া চাকি জ্বলাবলৈ সকলোখিনি যোজা কৰি লৈছোঁ। আৰু ইয়াতে আৰু কলপাত ঘৰৰ পৰাই লৈ গৈছিলোঁ আৰু চাকি ঘৰৰ পৰা লৈ গৈছিলোঁ। তাত শৰাই যিখিনি বুট, মগু, কল সেইখিনি তাতে কিনি ল'লোঁ, ঘৰৰ পৰা লৈ গৈছিলোঁ। কলপাত তেনেকৈ শলিতা তেনেকৈ লৈ গৈছিলোঁ। আৰু যিহেতু বহুত দিনত আহিমকৈ ভাবি আছিলোঁ আৰু আহিব পৰা নাছিলোঁ। যিহেতু যদি আহিমকৈ ভাবোঁ আৰু আহিব নোৱাৰিলে মনটো অৱশ্যে বেয়া লাগে। আৰু ময়ো আপোনালোকক ভিডিঅ' এটা বনাই শ্বেয়াৰ কৰিলোঁ। আপোনালোকে দেওপানী মন্দিৰ কোনে কোনে আহিছে কমেণ্ট কৰি জনাবচোন। আৰু যিহেতু আজি বুধবাৰ দিনাখন বেছি মানুহ নাছিলে। আনবাৰে আমি গৈছিলোঁ ইমান মানুহ, সিদিনাখন বৰকৈ মানুহ নাই। আমি একেবাৰে সোনকালে গৈছিলোঁ। আৰু এয়া ধূপ জ্বলাইছোঁ। হে মা, আপোনাৰ ওচৰলৈ বহুত দিনৰ পৰা আহিমকৈ আহিব পৰা নাছিলোঁ। আপোনাৰ শ্ৰীচৰণত একাঠি ধূপ আৰু বন্তি জ্বলাইছোঁ। আৰু ইয়াতে আপুনি সন্তুষ্ট হ'ব। আৰু ইয়াৰে লৈ আমি আকৌ শৰাই দিবলৈ লৈ গ'লোঁ যিখিনি প্ৰসাদসমূহ। আৰু ইয়াতে যায় আপোনালোকে অহাসকলে নিশ্চয় জানে শৰাই দিবলৈ কোনফালে যাব লাগে। ইয়াতে এই কাউণ্টাৰটোতে শৰাই দিবলৈ যায়। চাওকচোন একেবাৰে মানুহ নাই, আমিয়ে প্ৰথম। আৰু কাউণ্টাৰত যিহেতু শৰাই দিছোঁ আৰু ইয়াতে ধুই পখালি আৰু ধুনীয়াকৈ কাটি কুটি দিয়ে। ইয়াতে আছে, ইয়াতে বহিয়ে থাকে আপোনালোকে জানেই। আৰু ইয়াতে মই যিখিনি প্ৰসাদৰ কাৰণে লৈ গৈছিলোঁ কল, কুঁহিয়াৰ, নাৰিকল, তিয়ঁহ আৰু যিখিনি বুট, মগু সকলোখিনি তাতেই চমজাই দিছিলোঁ। এজন চাওক এনেকৈ কাটি কুটি ধুনীয়াকৈ ধুই পখালি দিয়ে। আমি মাৰ ওচৰত উৎসৰ্গা কৰি আকৌ আমাক ঘূৰাই দিয়ে গোটেইখিনি প্ৰসাদ। আৰু তাত অৱশ্যে ভিডিঅ' কৰিবলৈ নিদিয়ে আৰু ভিডিঅ' কৰিবও নোৱাৰোঁ আৰু তাত নিদিয়ে। আৰু ইয়াত চাওক ৰঙা ফিটা বান্ধে। আৰু ফিটা যিসকলে বান্ধে গম পাইছে। আৰু ময়ো ফিটা বান্ধি প্ৰমাণো পাইছোঁ। আৰু অৱশ্যে ফিটাডালো খুলি থৈ আহিলোঁ বাৰু, আজি নহয় বেলেগ এদিন আগতে গৈছিলোঁ খুলিবলৈ। আৰু ইয়াতে আমি বুট যিখিনি প্ৰসাদ সেই প্ৰসাদখিনি বহুত ভাল লাগে আপোনালোকে জানেই, মা প্ৰসাদ। আৰু গোটেই অহাৰ পিছত নোখোৱাকৈ থাকিবই নোৱাৰোঁ। আৰু খায়ে ল'লোঁ। আৰু এইফালে কেমেৰামেনো কমটি নহয়, একদম পিঠিৰ ফালৰ পৰা কৰি আছে চাওক, একেবাৰে একদম পূৰা মোচন দি কৰি আছে। আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।